তাই বেটি মোতকৈ বেছি আগবাঢ়িব বিচাৰিছে পাব আজি ভালকৈ যিজনী মানুহে আগতে তাইক দেখিবই নোৱাৰে তাই প্ৰেগনেণ্ট হোৱাৰ কথাটো শুনি সেই মানুহজনী সলনি হৈ গ'ল আৰু দেউতাৰ কথাটো ক'বই নালাগে সেইজনীক একেবাৰে গোখানি পূজাতে পূজে মই যেন মানুহেই নহয় মোৰ ঘৰৰ সম্পত্তি আনি এইখন ঘৰ ভৰ্তি কৰি ৰাখিছোঁ মোৰ পাপাই যি লাগে বুলি কৈ তাকে দিয়ে এইখন ঘৰত তাৰ পাছতো মোতকৈ বেছি সেইজনীক গুৰুত্ব দিছে হা পাব সকলোৱে পাব তাইক গুৰুত্ব দিয়াৰ ফল সকলোৱে ভোগ কৰিব মই সকলো শেষ কৰি দিম মই ইতিমধ্যে যি কৰিব লাগে কৰিলোৱেই পাব আজি ভালকৈ পাব ৰেডি হৈ থাকিলেই হ'ল ৰিমলি তুমি কাৰ লগত কথা পাতি আছা নাই মই কাৰো লগত কথা পতা নাই আমাৰ আহিবলগীয়া সন্তানটোৰ লগত পাতিছোঁ আকৌ তুমি কেতিয়া আহিলা মই যে গমেই নাপাওঁ তুমি অহা এই জাষ্ট আহিছোঁ আহিয়ে তোমাক মাত লগাইছোঁ মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়াচোন মা ঘৰত আছে জানো মাটো আজি সকামলৈ যোৱা কথা আছিল মা নাই নহয় মা সকামলৈ গ'ল আহিবহে আমি অকল বৈ মইহে ঘৰত আছোঁ আহা তোমাৰ বাবে মই পায়স বনাই থৈছোঁ আহা খোৱাহি কি ক'লা তুমি তুমি আজি পায়স বনাইছা তোমাৰ আজি বনাবলৈ কি মন গ'ল কথাটো শুনা মই যেন একো বস্তু বনাবই নাজানো মই নবনালো বুলি তুমি কি ভাবিছা নেকি মই একো বস্তুৱে বনাব নাজানো বুলি কি ধুনীয়া টেষ্টি পায়স বনাইছোঁ খাই চাইচোন গম পাবা নহয় চৰি গোখানি মই একো নাজানো নহয় তুমি ৰন্ধা মই খাই পোৱা নাই নহয় ব'লাচোন ব'লা আজি তুমি ৰন্ধা পায়স খাওঁগৈ কেনেকুৱানো হৈছে আহা লেকচাৰ দি থাকিব নালাগে এতিয়া যিজনী ৰিমলি আগতে ইফালৰ বস্তু এটা সিফাল নকৰে সেইজনী বোৱাৰী আজি মোক পায়স বনাই খুৱাইছে কথাটো ভাবিবলগীয়া হৈছে কি কথা নেতাই সঁচাকৈ সলনি হৈছে নাই মোৰ মনটোৱে দেখোন নকয় তাই যেন সলনি হৈছে হঠাতে তাই এনেকুৱা ব্যৱহাৰ পাই মই আচৰিত হৈছোঁ কি হ'ব পাৰে বাৰু নেতাই সঁচাকৈ সলনি হৈছে তাই যদি সঁচাকৈ সলনি হৈছে তেতিয়াহ'লে কোনো কথা নাই মই আটাইতকৈ সুখী হ'ম তাই সলনি হ'লে নহ'লে মই আগতে কম অশান্তিত থাকিবলগীয়া হৈছিল ক'লা বুলি মোক এনি টাইম হাঁহিছিল আন নালাগে মায়েও মোক পাত্তা নিদিছিল আজিকালি যেন অকণমান গালি গালাজ কৰাবোৰ বন্ধ কৰিছে তথাপিও মাৰ মনৰ পৰা মোৰ প্ৰতি বেয়া ভাৱবোৰ যোৱা নাই মই ভালদৰে জানো কিন্তু হ'লেও আগৰ দৰে মায়ে মোক আজিকালি ব্যৱহাৰ নকৰে সঁচাকৈ মানুহৰ দিনবোৰ একে নহয় মোৰ ভাল দিন আহিছে যেন পাইছোঁ মইনো কি কথাবোৰ ভাবি আছোঁ বাৰু কিতাপখন সন্মুখত লৈ এইবোৰ কথাকে আওৰাই আছোঁ কিতাপখনকে পঢ়ি লওঁ অকণমান কি হ'ল 1 ঘণ্টা খবৰেই হ'ল এইজনী দেখোন একো খা খবৰ পোৱা নাই মায়ে দেখোন মোক 1 ঘণ্টাৰ ভিতৰতে কামটো হ'ব বুলি কৈছিল কি হৈছে বাৰু কি হ'ল মুখখনে কি ভুৰভুৰাই আছা তুমি নাই কি কোৱা শুনিলানো তুমি নহয় মানে তুমি মুখেৰে কিবা কিবি কৈ থকা যেন লাগিলে সেইকাৰণে সুধিছোঁ নাই একো কোৱা নাই মই আৰে ৰন মোৰ দেখোন পেটটো বিষাইছে কি হৈছে মোৰ পেটটো কিবা এটা হৈছে মোৰ কি হৈছে তোমাৰ ৰিমলি কি হৈছে কি হৈছে মোৰ বৰ বিষাইছে মোৰ কিবা এটা হৈছে ৰন মোৰ কিবা এটা হৈছে বৰ বিষাইছে পেটটো মোৰ কি হৈছে মোৰ আৰে ৰিমলি তোমাৰ কি হৈছে তোমাৰ আৰে তোমাৰ হঠাতে এনেকুৱা কি হ'ল তোমাৰ ইমান পেট বিষাবলৈ ৰ'বা তোমাক মই এই মাত্ৰ হস্পিটেল লৈ যাম ৰ'বা বৌ ক'ত আছে চাওঁ এইফালে আহাচোন ৰিমলিৰ কিবা এটা হৈছে হঠাতে বাৰু ৰিমলিৰ কি হৈ গ'ল তাই কিয় এনেকুৱা পেট বিষাইছে তাইতো এতিয়া ডেলিভাৰী সময় হোৱা নাই 7 মাহত সোমাইছেহে এতিয়া তাই কি হ'ল বাৰু কিয় এনেকুৱা হৈছে মোৰ বৰ চিন্তা হৈছে হে ভগৱান চকু মেলি চাবা আৰু আমাৰ সন্তানটো যেন ভালে থাকে প্ৰভু মা তোমালোক আহিলা মোৰ বৰ ভয় লাগিছে নাজানো কি হ'ল হঠাতে ৰিমলিৰ পেটটো বিষালে বুলি কৈ গোটেইজনী চটপটাবলৈ ধৰিলে মই উপায় নহয় মই তাইক ক'লে হস্পিটেলত ভৰ্তি কৰালোহি এতিয়া ডক্টৰে চাই আছে নাজানো আৰু কি হয় মা মোৰ বৰ ভয় লাগিছে কি হ'ব ঠিক নাই আমাৰ আহিবলগীয়া সন্তানটোৰ কিবা নহয়তো মা মোৰ হ'লে বৰ ভয় লাগিছে তুমি মোৰ কি কৈছা এই অশুভ কথাবোৰ এতিয়া নকবা একো নহয় এতিকুৱা কেতিয়াবা হয় পেটৰ বিষ হয় একো নহয় ডক্টৰ আছে নহয় ভাল হৈ যাব তুমি কিয় এই বেয়া চিন্তাবোৰ মনলৈ আনিছা কাৰণ বৰে ঠিকে কৈছে এই বেয়া চিন্তাবোৰ মনলৈ নানিবিচোন তই ভগৱানক প্ৰাৰ্থনা কৰ ভগৱানে কেতিয়াও আমাৰ বেয়া নকৰে তই চাবি ৰিমলি সুস্থ হৈ আহিব ভাইটি তই চিন্তা নকৰিবি ভগৱান আছে নহয় একো নহয় ৰিমলিৰ কেতিয়াবা এনেকুৱা হয়েই চাবি তাই ভাল হৈ যাব তই বেছি চিন্তা কৰিছ কি কৰিলি তই হা আজি তহঁত দুজনী ঘৰত অকলে আছিলি হা মই ঘৰত নাছিলো তই তাইৰ লগত কি কৰিলি ক সঁচা কথা ক তই মা আপুনি মোক তেনেকৈ কৈছে মই বাৰু কি কৰিম তাইৰ লগত কওকচোন কিয় এনেকৈ
কলি এজনী কুলক্ষণী এজনী আহি মোৰ ঘৰখন ধ্বংস কৰিলি হা মোৰ বগা বোৱাৰীজনী বগা সন্তান জন্ম দিব বুলি তই হিংসাতে কিবা কৰিলি মই ঠিক ধৰিছো নহলে এই 7 মাহতে তাই পেটৰ বিষ হ'বলৈ হৈছে কি হা তই কি কৰিলি সঁচা কথা ক নহলে কিন্তু তোক মই এইখন ঘৰৰ পৰা উলিয়াই খেদিবলৈ বেছি সময় নালাগিব তই সঁচা কথা ক কি কৰিলি তই ৰিমলিৰ লগত মা আপুনি মোক বিশ্বাস কৰক মই একো নাই কৰা মই বাৰু তাইৰ লগত কিয় কিবা কৰিম কওকচোন মা আপুনি কিয় মোক বিশ্বাস নকৰে মই তাইক একো কৰা নাই বৰঞ্চ আজি ৰিমলিয়ে মোক ভালদৰে ব্যৱহাৰ কৰিছে তাই মোক পায়স বনাই দিছে আমি দুজনী একেলগে পায়স খাইছো আপুনি তাইক সুধিব মই যদি মিছা কৈছো মই শপত খাই কৈছো মা মই তাইৰ লগত একো কৰা নাই ক'লা হ'ব বাৰু কিন্তু কেতিয়াও আনৰ বেয়া চিন্তা নকৰো মা আপুনি মোক বিশ্বাস কৰক তোৰ নিচিনা কলি এজনী আহি মোৰ ঘৰখন ধ্বংস কৰি দিলি এতিয়া যদি ৰিমলিৰ কিবা এটা হয় নহয় তোক কিন্তু মই ফুটাই নেৰিম কৈ দিছো মা তুমি এইবোৰ কি কৈছা তুমি গম পাইছানে যে তুমি হস্পিটেলত আছা কিয় এনেকৈ হুলস্থুল কৰিছা হা কিয় কৰিব অলকাই তাইৰ লগত কিবা হা অলকাৰ মনটো তেনেকুৱা নহয় অন্ততঃ তাইক মই ভালদৰে জানো তাই কেতিয়াও আনৰ বেয়া চিন্তা কৰিব নোৱাৰে তুমি এইবোৰ কি কথা ভাবিছা হা তইতো তোৰ ঘৈণীৰ ফালে কবিয়ে ন তাই যিমান বেয়া হলো সদায় তোৰ বাবে ভাল চুপ থাকা পাহৰি নাযাবা তুমি এখন হস্পিটেলত আছা য'ত মানুহে শান্তিত থাকে তোমাৰ দৰে মুখ চলাই নাথাকে কথা ক'বলৈ আহিছে ৰিমলি পেট বিষটোৰ লগত অলকাৰ কি সম্পৰ্ক হা তাই কি কৰিব তাই ইমান সহজ সৰল ছোৱালীজনীয়ে আনৰ বেয়া চিন্তা কৰিব কেতিয়াও নোৱাৰে গতিকে তুমি মনে মনে থাকা বুজিছা দুইজনী তোমাৰে বোৱাৰী তুমি দুইজনীকে সমান চকুৰে চোৱাটো মই বিচাৰো হা এজনীক ক'লা এজনীক বগা দেখি মৰম চেনেহ আৰু এজনীক অত্যাচাৰ হা তুমি আজিৰ দিনটোতো এই বোৱাৰীজনীক তুমি কথা শুনাবলৈ নিলা হা অথচ তাই একো কৰাই নাই আপুনিও একেহে আপোনাৰ কিবা কথা কৈ লাভ আছে জানো মা প্লিজ মোৰ মূৰটো এনেই গৰম হৈ আছে তুমি মোৰ মূৰটো আৰু গৰম কৰি নল'বা বৌয়ে কৈছে নহয় একো নাই কৰা বুলি নাই কৰা আৰু কিয় বাৰু কৰিব বৌয়ে কোৱাচোন তুমি কি কথাবোৰ ভাবি থাকা বাৰু মিষ্টাৰ ৰন হয় ছাৰ কওকচোন কি হৈছে তাই কি হৈছে ৰিমলিৰ আচলতে মিষ্টাৰ ৰন আই এম ছ' চৰি বেয়া খবৰ এটা আছে আপোনালোকৰ বাবে বেয়া খবৰ ছাৰ এইটো আপোনালোকৰ বাবে বৰ বেয়া খবৰ কাৰণ আপোনাৰ পত্নীয়ে কিবা নেখাবলগীয়া বস্তু খাইছে যাৰ বাবে সন্তানটোৰ পেটতে মৃত্যু হৈছে আৰু তেখেতে ভৱিষ্যতেও কেতিয়াও সন্তান সম্ভৱা হ'ব নোৱাৰিব মোৰ সন্তানটো পেটতে ঢুকাই থাকিলে হয় আপোনালোকে ঠিকেই শুনিছে সন্তানটোৰ মৃত্যু হ'ল এইবোৰ মাক ঠিকে আছে বাৰু দুদিনমান ৰেষ্টত থাকিলে তেওঁ সুস্থ হৈ উঠিব আপোনালোকে এতিয়া তেওঁক ঘৰলৈ লৈ যাব পাৰে মা এইবোৰ কি হৈ গ'ল মা আমাৰ সন্তানটোৰ লগত কি হৈ গ'ল এইবোৰ তই ধৈৰ্য ধৰ কি যে হৈ গ'ল এইবোৰ হঠাতে কি হৈ গ'ল এইবোৰ ৰনো তই ধৈৰ্য ধৰ এইবোৰ কথা ৰিমলিয়ে গম পাইছে নে মাইবা তাই যদি গম পাইছে তাইৰ অৱস্থাটো বা কি হৈছে দেই কিমান যে আশা কৰিছিল তাইৰ সন্তানটোৰ বাবে কি হৈ গ'ল এইবোৰ সঁচাকৈ এইবোৰ কি হৈ গ'ল বাৰু বেচেৰীজনী কম দুখ পাইছে নে মনত চাগৈ তাইৰ লগত কিয় এনেকুৱা হ'ল আমিতো দুইজনী একেলগে পায়স খাইছিলো একেখিনি পায়স ময়ো খাইছো মোৰতো একো হোৱা নাই তাই কি হ'ল কলি যত চব খাই তয়ে হয় তই কি মিহলি কৰি খোৱালি হা তই ৰিমলি পায়সৰ লগত নিশ্চয় কিবা মিহলি কৰি খোৱালি তই কি মিহলি কৰিলি হা তাই সন্তানটো মাৰিবলৈ তই বুদ্ধি ভাঙিলি মই তহঁতক কৈছিলো নহয় এইজনীৰ কাৰণে হৈছে বুলি তহঁতে বিশ্বাস নকৰ এতিয়া গম পালি হা আপুনি মোক কিয় তেনেকৈ কৈছে মই সঁচাকৈ কৈছো মই একো কৰা নাই মই একো মিহলোৱা নাই মা মই মোৰ আহিবলগীয়া সন্তান দুটাৰ ওপৰত খাই কৈছো মা মই একো কৰা নাই তাইৰ লগত কিয় কৰিম মই তাইৰ লগত কওকচোন আপুনি মোক ভুল বুজিছে মা মই ইমান বেয়া নহয় মা মই কিয় তাইৰ সন্তানটো মাৰি পেলাম মা ময়ো এজনী মা হ'বলৈ ওলাইছো মই কেনেকৈ এনেকুৱা কাম কৰিব পাৰিম বুলি ভাবিলে আপুনি মা মই একো কৰা নাই আপুনি মোক বিশ্বাস কৰক মা একদম চুপ তই কন্দা কথা কৰিলি বুলি তোৰ সঁচা কথাটো মিছা হৈ নাযায় হা আৰু তই মোৰ নাতিনীকেইটা শপত খাবলৈ আহিছ হা তই মোৰ এটা নাতিনী খালি আৰু তই এতিয়া এইকেইটা নাতিনীক মোৰ চুবাবলৈ লৈছ নেকি হা কুলক্ষণী কলি তই
ৰহ ঘৰলৈ গৈ লওঁ তোৰ ব্যৱস্থা মই ঘৰত কৰি আছো আৰে চুপ থাকা হে কিয় মিছা কৰি তাইক জোৰদবস্তি ফচাব বিচাৰিছা হা চুপ থাকা বল ৰন আমি সোনকালে ৰিমলিক ঘৰলৈ লৈ যাওঁ এইখন হস্পিটেল হয় নহ'লে কোনোবাই আমাক ইয়াত হুলস্থুল কৰি থকা দেখিলে গোটেই উলিয়াই দিব ৰন মোৰনো কি হৈছে তুমিনো কিয় এনেকুৱা কৰিছা হা কিয় কন্দা-কটাখন কৰিছা সৰু ল'ৰাৰ দৰে ৰিমলি আমাৰ সকলো শেষ হৈ গ'ল ৰিমলি সকলো শেষ হৈ গ'ল কি কৈছা মই একো বুজি পোৱা নাই মোৰ কি হৈছিল ডক্টৰে কি ক'লে কোৱা না কি হ'ল হা তুমি কিয় কান্দিছা এনেকৈ কি হ'ল কোৱা না ৰিমলি তোমাৰ কি হৈছে তুমি এতিয়ালৈকে গমেই পোৱা নাই তোমাৰ সন্তানটো পেটতে ঢুকাই থাকিল কি খাইছিলা তুমি হা খাদ্যৰ লগত তুমি বোলে কিবা নেখাবলগীয়া বস্তু খাইছিলা যাৰ বাবে তোমাৰ সন্তানটো পেটতে ঢুকাই থাকিল আৰু তুমি বোলে আৰু কেতিয়াও সন্তান জন্ম দিব নোৱাৰা ৰিমলি ৰিমলি মায়ে তোমাক সঁচা কথা কৈছে আমি আমাৰ সন্তানটো হেৰুৱাবলগীয়া হ'ল আৰু আমি কোনোদিন জীৱনত মাক দেউতাক হ'ব নোৱাৰিম ৰিমলি ভগৱানে আমাক এয়া কি কৰিলে ৰিমলি কিমান যে আশা কৰিছিলো আমাৰ সন্তানটোক লৈ কিন্তু আমাৰ আশাবোৰ আশা হৈয়ে থাকি গলো এয়া হ'ব নোৱাৰে এয়া হ'ব নোৱাৰে এয়া হ'ব নোৱাৰে আমাৰ সন্তানটোৱে আমাক এৰি থৈ যাব নোৱাৰে ধৈৰ্য ধৰা ৰিমলি নিজকে ধৈৰ্য ধৰা কি কৰিবা আৰু খোৱাবোৰটো হৈ গ'ল এতিয়া তুমি ভাগি নপৰিবা ধৈৰ্য ধৰা ৰিমলি তুমি ধৈৰ্য ধৰাচোন এতিয়া আৰু কি কৰিবা উপায়টো নাই এতিয়া ধৈৰ্য ধৰাৰ বাহিৰে আৰু উপায় নাই এয়া হ'ব নোৱাৰে এয়া কেতিয়া হ'ব নোৱাৰে মই কেতিয়াও মানি নলওঁ মই বৰ সন্তান দুটাক মাৰিবলৈহে বৰ পায়সতহে মই ঔষধ মিলাই থৈছিলো তাৰমানে সেইখিনি পায়স মই খাই পেলালো ভুলতে তোমাৰ কাম পায়সৰ লগত ঔষধ মিহলাই থৈছিলা মই সঁচা কথা কৈছো মই বৰ সন্তান দুটাক মাৰিবৰ কাৰণে ঔষধ আনি মই পায়স বনাই খুৱাইছিলো কিন্তু ভুলতে সেই বাতিটো মইহে খাই পেলালো মই কি ভুল কৰিলো হে ভগৱান মই কি ভুল কৰি পেলালো মোৰ নিচিনা মানুহৰ লগত এনেকুৱাই হ'ব লাগে মই কি ভুল কৰিলো মই লোকৰ সন্তানক মাৰিবলৈ গৈ নিজৰ সন্তানটোকে হেৰুৱাই পেলালো মানে য'ত কুটৰ ঘাই তুমি নিজেই হা ভগৱানে তোমাৰ লগত ভালেই কৰিছে লোকৰ সন্তানক মাৰিবলৈ গৈ নিজৰ সন্তানটোক হেৰুৱাই পেলালা তোমাৰ নিচিনা মানুহৰ লগত এনেকুৱাই হ'ব লাগে তোমাক মই জীৱনত কেতিয়াও ক্ষমা কৰি নিদিওঁ তোমাক মই ঘিণ কৰিম আজিৰ পৰা হে ভগৱান ৰিমলি তুমি এইবোৰ কি কৰিলা হা মই তোমাক ইমান তললৈ নামি যাবা বুলি কেতিয়াও ভবা নাছিলো হা তোমাক মই কি দিয়া নাছিলো হা মই অলকাতকৈ তোমাক বেছি মৰম কৰিছিলো কিন্তু তুমি এনেকুৱা নিজ কাম কৰিবা বুলি মই কেতিয়াও ভবা নাছিলো তুমি আনৰ সন্তানক তুমি হত্যা কৰিবৰ বাবে ইমানখিনি কৰিলা হা কিন্তু তুমি লোকৰ সন্তানক মাৰিবলৈ গৈ আজি নিজৰ সন্তানক মাৰি পেলালা মই তোমাক কৈছিলো নহয় মোৰ কথা নুশুনিছিলা হা যিজনী লক্ষী বোৱাৰী সেইজনী কুলক্ষণী বুলি অত্যাচাৰ কৰিছিলা আৰু যিজনী কুলক্ষণী বোৱাৰী সেইজনীক তুমি মূৰৰ ওপৰত উঠাই নচুৱাই ফুৰিছিলা এতিয়া পালা নহয় হেকাটো হে ভগৱান ৰিমলি কিয় কৰিলা এনেকুৱা হা তোমাক এইখন ঘৰত কোনে কিয় অশান্তি কৰিছিল অলকাই তোমাক কি আমনি কৰিছিল হা সেইখন ঘৰলৈ বিয়া হৈ অহাৰ পৰা এজনী চাকৰণীৰ দৰে সকলোৰে কাম বন কৰিছিল ঘৰখনৰ কাম কৰাৰ উপৰিও ভাত পানী বনোৱা পৰ্যন্ত তোমালোকৰ বাহি কাপোৰ ধোৱা পৰ্যন্ত সকলোটো তাই কৰি দিছিল তেনেস্থলত তুমি এই কুবুদ্ধিটো তোমাৰ মনত আহিল ক'ৰ পৰা হা কেনেকৈ ভাবিব পাৰিলা এই দেৱ শিশুটো হত্যা কৰাৰ কথা দেখিলা ভগৱানৰো যে কি লীলা আনক অন্যায় কৰিবলৈ গৈ নিজৰ লগতে কি গতি হ'ল দেখিলানে নিজৰ আনলৈ বুলি খুটি পুটি নিজে জুতি খাই পৰিলা কিয় কৰিলা এনেকুৱা হা কিয় তোমাক মায়েও কিমান মৰম কৰিছিল কিন্তু অলকা
তেনেকৈ মৰম কৰা নাছিল তথাপিও তাই এই কুবুদ্ধিবোৰ কৰা নাছিল তুমি আজি কিয় এনেকুৱা কৰিলা হা কিয় মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল দাদা দেউতা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই এনেকুৱা কাম কৰিব নালাগিছিল আচলতে মই বৌক সকলোৱে মৰম কৰা দেখি জ্বলিছিলোঁ পেটে পেটে তাতে আকৌ সিদিনাখন মায়ে ক'লে বৰ বোলে দুটা সন্তান হৈছে আৰু মই ভাবিলোঁ মায়ে আজিকালি বৌক আগৰ দৰে বেয়াকৈ নোকোৱা হ'ল বৰ প্ৰতি মৰম বাঢ়িছে বুলি আৰু বৰ দুটা সন্তান পাই মোৰ সন্তানটোক মৰম নকৰিব বুলি মোক গুৰুত্ব নিদিব বুলি মই এই কাম কৰিছিলোঁ হিমলি কিয় তুমি এনেকুৱা কৰিলা কি কৰি দিয়া নাছিলোঁ মই তোমালোকৰ বাবে যাৰ বাবে তুমি মোক গৰ্ভত থকা সন্তান দুটিক মাৰিবলৈ সিমানখিনি কৰিবলগীয়া হ'ল গৰ্ভত সন্তান লৈ মই ঘৰৰ সকলো কাম কৰিছিলোঁ তোমাৰ বাহি কাপোৰ ধুই দিছিলোঁ তোমাক নিজৰ ভনী বুলি ভাবিছিলোঁ মায়ে প্ৰতিটো কথাতে কলি কুলক্ষণী মাৰি গালি পাৰিছিল মোক যদিও সেইবোৰ আওকাণ কৰি ঘৰখনত সকলোকে সন্তুষ্ট কৰিবলৈ মই চেষ্টা কৰিছিলোঁ তথাপিতো তোমালোকে মোক বুজি নাপালা আৰু তুমি ইমান ডাঙৰ এটা কাম কৰি দিব পাৰিলা আৰু একো নকবা আৰু একো নকবা মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ মই ভুল কৰা নাই মই পাপ কৰিছোঁ তোমালোকে মোক ক্ষমা কৰি দিয়া হ'ব মই কৰা ভুলৰ শাস্তি ভগৱানে মোক দিলেই হ'ব প্লিজ তুমি মোক ক্ষমা কৰি দিয়া বৌ তোমাৰ সন্তানক মাৰিব খুজি মই মোৰ নিজৰ সন্তানক হেৰুৱালোঁ মা দেউতা দাদা মই বহুত ডাঙৰ ভুল কৰিলোঁ আপোনালোকে যদি পাৰে মোক ক্ষমা কৰি দিয়ক মোক ভগৱানে শাস্তি দিলেও মই আৰু কেতিয়াও মা হ'ব নোৱাৰো মোৰ ভুলৰ শাস্তি মই পালোঁ সকলো শেষ হৈ গ'ল প্লিজ ৰন তুমি মোক ক্ষমা কৰি দিয়া ৰন মই বহুত ডাঙৰ ভুল কৰিলোঁ তোমালোকে মোক ক্ষমা কৰি নিদিলে মই জীয়াই থাকিব নোৱাৰিম মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল প্লিজ ৰন তুমি মোক এভইড নকৰিবা মই আৰু জীৱনত কেতিয়াও একো ভুল নকৰোঁ তোমালোকে মোক যি কৰিবলৈ কোৱা যেনেকৈ থাকিবলৈ কোৱা মই সকলো কৰিম তেনেকৈয়ে মই থাকিম কিন্তু মোক আপোনালোকে ক্ষমা কৰি দিয়ক আমি একো নকওঁ এয়া সিদ্ধান্ত অলকাৰ তাই যদি তোমাক ক্ষমা কৰি দিব পাৰে তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই আচলতে ভুল মোৰো অলকাও তই মোক ক্ষমা কৰি দেও আই তোক মই কুলক্ষণী বুলি হাঁহিছিলোঁ কলি বুলি কৈছিলোঁ তোক মই কুলক্ষণীয়া বুলি ঘৰৰ পৰা খেদিব খুজিছিলোঁ কিন্তু তই মোৰ ঘৰৰ আচল লক্ষী তই মোক ক্ষমা কৰি দেও আই ক্ষমা কৰি দে নিজৰ মা বুলি ভাবি মোক ক্ষমা কৰি দে নাই মা আপুনি মোক ক্ষমা খুজি লাজ নিদিব মই আপোনাক একো কথাতে বেয়া পোৱা নাই মা আপোনাক মই মোৰ নিজৰ মা বুলি ভাবিছিলোঁ গতিকে আপুনি কোৱা কথাবোৰ মই ধৰি লোৱা নাছিলোঁৱেই কিন্তু ৰিমলি তুমি সঁচাকৈ বহুত ডাঙৰ কাম কৰি পেলালা যাৰ বাবে তুমি তোমাৰ সন্তানটোকে হেৰুৱালা দেখিলা ৰিমলি ধন টকা পইচাই সকলো মানুহৰ কেতিয়াও হ'ব নোৱাৰে আৰু তোমাৰ ৰূপে আজি কি কৰিলে তুমি যদি সন্তানৰ সুখে ল'ব নোৱাৰা এজনী নাৰী হৈ তেতিয়াহ'লে তোমাৰ এই সুন্দৰ চেহেৰাৰ প্ৰয়োজন ক'ত কিয় নাভাবিলা তুমি নিজৰ জেদ অহংকাৰ ৰূপ লাৱণ্য টকা পইচা এইবোৰৰ অহংকাৰত থাকি তুমি আজি তোমাৰ সন্তানটোক হেৰুৱাই পেলালা তুমি যদি তোমাৰ ভুলটো বুজি পাইছা মোৰ একো আপত্তি নাই মই তোমাক ক্ষমা কৰি দিছোঁ তুমি ক্ষমা কৰি দিব পাৰা কিন্তু মই নোৱাৰো বৌ তেনেকৈ নকবা ৰন খঙত ক'ব নোৱাৰা হৈ যিকোনো সিদ্ধান্ত নল'বা তাই নিজৰ সন্তানটোক হেৰুৱাই আজি তাই নিজে বুজি পাইছে তাই ভুলখিনি বুজি পাইছে তুমি এতিয়া তাইৰ কাষত তাই সাহস হৈ থিয় দিয়া নাপায় এনেকৈ ক'বলৈ কিন্তু বৌ তাইৰ এটা ভুলৰ বাবে যে মই আৰু জীৱনত কেতিয়াও পিতৃ হ'ব নোৱাৰিম মই যে এই পিতৃ হোৱাৰ আনন্দটো উপভোগ কৰিব নোৱাৰিম মই কেতিয়াও ক্ষমা কৰিব নোৱাৰো তাৰ বাবে বৌ ৰন তেনেকৈ ক'ব নাপায় ৰিমলিয়ে তাই ভুল স্বীকাৰ কৰিছে
তাই বুজি পাইছে গতিকে তাই সকলোৰে ওচৰত ক্ষমা বিচাৰিছে আৰু ক্ষমা কৰি দিয়াজনক মহান বুলি কয় গতিকে তুমি তাইক ক্ষমা কৰি দিয়া আৰু তাই চোৱাচোন কিমান কষ্ট পাইছে নিজৰ সন্তানটোক হেৰুৱাই তুমি তাইৰ ওচৰত সাহস হৈ থিয় দিব লাগে তাই কেনেকুৱা ব্যৱহাৰ নকৰিবা ৰণ আৰু শুনা ৰণ তুমি চিন্তা নকৰিবা তুমি একেবাৰে চিন্তা নকৰিবা ভগৱানৰ কৃপাত ভালে ভালে যদি মোৰ সন্তান দুটাৰ জন্ম হয় তেতিয়াহ'লে মই এটা সন্তান তোমালোকৰ হাতত তুলি দিম সেই সন্তানটোৰ পিতৃ মাতৃ হবা তোমালোক তুমি সঁচাই কৈছা তুমি সঁচা কৈছা মই সঁচাকৈ কৈছো তোমালোকে চিন্তা নকৰিবা তোমালোকো পিতৃ মাতৃ হ'ব পাৰিবা কেৱল নিজে সন্তান জন্ম দিলেহে পিতৃ মাতৃ হ'ব নোৱাৰে এটা সন্তানক তুলি তালি ভালকৈ ডাঙৰ দীঘল কৰিব পাৰিলেও মানুহ সন্তানৰ পিতৃ মাতৃ হ'ব পাৰে কেৱল সন্তান জন্ম দিলেহে পিতৃ মাতৃ হ'ব পাৰে তেনেকুৱা কোনো কথা নাই মই তোমালোকক মোৰ এটি সন্তান দিম যিয়ে তোমালোকক মা দেউতা বুলি মাতিব তুমি ইমান দয়ালু কেনেকৈ হ'ব পাৰা মই তোমাৰ সন্তানৰ অহিত চিন্তা কৰিবলৈ গৈ নিজৰ সন্তান হেৰুৱালো কিন্তু তুমি আজি আমাক এটা ডাঙৰ উপহাৰ দিলা হ'ব তুমি মানুহ নহয় তুমি দেৱী আৰু তোমাক মই অতনিনে আজি মোৰ নিজৰে লাজ লাগিছে তুমি দেৱী তুমি দেৱী দেখিলেনে বন্ধু বান্ধৱীসকল ভাল কৰ্মৰ ফল সদায় ভাল আৰু বেয়া কৰ্মৰ ফল সদায় বেয়া ৰিমলিয়ে অলকাৰ সন্তান দুটাক মাৰিবলৈ বুলি বুদ্ধি পাতি নিজৰ সন্তানটোকে হেৰুৱালে আৰু নিজৰ দুখ স্বীকাৰ কৰি সকলোৰে ওচৰত ক্ষমা খুজিলে আৰু দয়ালু অলকাই তাইক ক্ষমা কৰি দিলে 2 মাহৰ পাছতেই অলকাৰ দুটা ল'ৰা সন্তান জন্ম হ'ল তাই কথা দিয়া মতেই ৰিমলি আৰু ৰণৰ হাতত এটা সন্তান তুলি দিলে আৰু সিহঁত সকলোৱে মিলি সুখেৰে থাকিবলৈ ধৰিলে বন্ধু বান্ধৱীসকল এই কাহিনীটো আজি ইমানতে সমাপ্ত হ'ল আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই বা যিসকল মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যিসকলে ইয়াৰ আগৰ খণ্ডটো চোৱা নাই তেওঁলোকে ডেছক্ৰিপশ্যনত গৈ আগৰ লিংকটোত ক্লিক কৰি চাব পাৰিব আৰু আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ